বৰ কষ্টত আছে নাগাৰা নামৰ পাঠিকা কৰিশ্মা নাথ। পিছে কৰিশ্মা নাথৰ কি হৈছে এই সকলোবোৰ আপোনালোকক জনাম, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। লগতে যিসকলে আমাৰ চেনেলটো পোনপ্ৰথমবাৰ বাবে চাইছে তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ছ'চিয়েল মিডিয়াত দুখৰ কথা প্ৰকাশ কৰিলে সুন্দৰী পাঠিকা কৰিশ্মা নাথে। যোৱা দুবছৰে অসমজুৰি ধুমুহাৰ সৃষ্টি কৰিছিল সুন্দৰী পাঠিকা কৰিশ্মা নাথে। এটি বিশেষ পোষ্ট শ্বেয়াৰ কৰি কৰিশ্মা নাথে লিখিছে, আমাৰ ঘৰখনৰ উপাৰ্জন কৰা মানুহ দুজনীয়ে হ'ল মই আৰু মোৰ ভণ্টি। আগতে ভণ্টিয়ে নাগাৰা বজাইছিল আৰু মই নাম গাইছিলোঁ। কিন্তু এইবাৰ তাই মেট্ৰিক দিবৰ কাৰণে তাইক মই নামত লৈ নোযোৱা হ'লোঁ। আগতে দেউতাই কিছু কাম কৰি ঘৰখন চলাইছিল যদিও বেমাৰ হোৱাৰ পাছৰে পৰা ঘৰৰ ইটো সিটো কাম কৰি দেউতাই থাকে। যিটো বয়সত মই ঘূৰি ফুৰিব লাগিছিল সেই বয়সতে মই ছজনীয়া পৰিয়ালটোৰ দায়িত্ব ল'ব লগা হৈছে। দাদা ভাইটি নাই যিহেতু ঘৰখনৰ ময়েই ডাঙৰ, গতিকে ঘৰখনৰ সমস্ত দায়িত্ব ল'ব লগা হৈছে। কেতিয়াবা কিছুমান কথা বৰকৈ অনুভৱ কৰোঁ, কিন্তু উপায় নাই। এটা কথাই ভাবোঁ যে ইমানখিনি কষ্ট কৰি মা দেউতা আৰু ঘৰৰ পৰিয়ালটোক যে অভাৱ নোহোৱাকৈ চলাই থাকিব পাৰিছোঁ সেইটোৱেই মোৰ বাবে ডাঙৰ সুখ। ইয়াতকৈ বেলেগ ডাঙৰ সুখ একো নাই। ভগৱানৰ সহায় আছে বাবে মোক আগুৱাই যাবলৈ সাহস দিছে। জীৱনটো ইমান সহজ নহয়। ছ'চিয়েল মিডিয়াত এনেদৰেই দুখ প্ৰকাশ কৰিলে নাগাৰা নামৰ পাঠিকা কৰিশ্মা নাথে।